নলবাৰী টু এডভান্টেজ আসাম 2.0 কাৰ্যসূচী জিলা পৰ্যায়ত আজি স্বাক্ষৰিত হ'ল 46খনকৈ বুজাবুজি চুক্তি। এই MOUৰ আধাৰত প্ৰায় 250 কোটি টকাৰ বিনিয়োগ হ'ব নলবাৰীত। নলবাৰী জিলা প্ৰশাসন আৰু বিনিয়োগকাৰীসকলে অংশ লয় এই অনুষ্ঠানত। উপস্থিত বিশিষ্ট সমাজকৰ্মী ডক্টৰ মৃগাংকৰ তালুকদাৰ ডাঙৰীয়া, জিলা প্ৰশাসন মন্ত্ৰী মহোদয়ে যিখিনি কথা এডভান্টেজ আসাম 2.0 লগত জড়িত ৰাখি ক'লে, যিসকল আমাৰ ইয়াতে ইনভেষ্টাৰ আছে, আপোনালোকে জানে যে বহুকেইটা নতুন আমাৰ ডাফটেইলিং অফ স্কিমছে হওক বা বেনিফিটছে হওক, বহুখিনি নতুন চিন্তাধাৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এডভান্টেজ আসাম 2.0 কৰিছে। আৰু যিসকল আমাৰ নলবাৰী জিলাৰ বাবে আগবাঢ়ি আহিছে, আমি এই ক্ষেত্ৰতে আমাৰ আটাইৰে অন্তৰৰ পৰা আপোনালোক আটাইলৈ এক ৰাউণ্ড হাত চাপৰি দিব বিচাৰিছোঁ। আৰু এইটো আশা কৰিছোঁ যে যিটো আজি এই শুভ দিনত, আজিৰ এই দিনটো যি এটা শুভ আৰম্ভণি হ'ব আমাৰ এই এডভান্টেজ আসাম 2.0 নলবাৰীৰ যিটো পৰ্ব আৰম্ভণি হ'ব। কিছু সময় আগতে আমাৰ ইনভেষ্টমেণ্টখিনিৰ কথা উপৰোক্ত বক্তাই কৈছে, প্ৰায় 2.5 কোটি টকাৰ আমাৰ ইনভেষ্টমেণ্ট আহিছে আৰু মোৰ বিশ্বাস যে আগন্তুক দিনত আৰু কিছু এনেধৰণৰ ইনভেষ্টমেণ্ট আহিব। আৰু ইনভেষ্টাৰ্ছসকলক মই এইটোৱে মোৰ ফালৰ পৰা জনাব বিচাৰিম বা এইটোৱে মোৰ ফালৰ পৰা ক'বলৈ বিচাৰিম যে যিখিনি কোঅপাৰেশ্যন আপোনালোকে টিম নলবাৰীৰ পৰা পাব, আমাৰ অফিচাৰ্ছ আটাইবোৰ আছে, আটাইখিনি অফিচাৰ যথেষ্টখিনি কষ্ট কৰে, যথেষ্টখিনি এক্টিভ, আৰু যিটো কোঅপাৰেশ্যন আমাৰ জিলাখনৰ পৰা পাব সেইটোৰ ওপৰত বিশ্বাস ৰাখিব পাৰে। আৰু এনি কাইণ্ড অফ ইছ্যুজ, এনি কাইণ্ড অফ ডিফিকাল্টিজ মই পাৰ্চনেলি এভেইলেবল আছোঁ। আমাৰ DDC আছে, আমাৰ GM DIC ডাঙৰীয়া আছে, তেখেতসকল আটাইয়ে যথেষ্টখিনি এক্টিভ হয়। আৰু মোৰ এইটোৱে বিশ্বাস যে, আৰু মোৰ এইটোৱে ৰিকুৱাৰমেণ্ট থাকিব, ইয়াতে আমাৰ অফিচাৰ্ছসকল আছে আৰু ইনভেষ্টাৰ্ছসকল আছে, এইটোৱে মোৰ ৰিকুৱাৰমেণ্ট থাকিব যে অতি কম দিনৰ ভিতৰত whatever projects, whatever MOUs we have signed, সেই MOUখিনি যাতে টেক অফ কৰে আৰু অসমৰ আটাইতকৈ ফাৰ্ষ্ট আমাৰ জিলাখনতে এই গোটেইখিনি যাতে কাৰ্যকাৰী হয়। সেইটো হ'লে আমাৰো পাব্লিক চাৰ্ভেণ্টছ হিচাপে আমি আৰু ইনভেষ্টাৰ্ছ হিচাপে আপোনালোকৰ দুয়োৰে এটা মিউচুৱেলি লাভৱান আমাৰ জিলাখন হ'ব বুলি মোৰ বিশ্বাস। মই বৰ বেছি দীঘলীয়া নকৰোঁ, ইয়াত উপস্থিত যিসকল 50টা ইণ্ডাষ্ট্ৰিজ আগবাঢ়ি আহিছে আৰু আপোনালোকে দেখিছে যে বিভিন্ন ছেক্টৰত আছে। টাটা ষ্টীল আমাৰ ইয়াত আহিছে, লগত পুৰবী ফুড ছেক্টৰ আছে, ফিচাৰী ছেক্টৰ আছে, এনিমেল হাজবেণ্ডাৰী, এনেধৰণৰ বিভিন্ন ছেক্টৰ্ছ আছে। আৰু এটা ভাল খবৰ যে এইখিনিৰ পৰা এতিয়া প্ৰথম পৰ্যায়তে প্ৰায় 1500 মান এমপ্লয়মেণ্ট বাঢ়িব বুলি আমাৰ বিশ্বাস আছে। আৰু প্ৰায় 250 crore ইনভেষ্টমেণ্ট আজিৰ দিনটোতে আমাৰ আহিছে নলবাৰী জিলালৈ, আমাৰ আটাইৰে বাবে অতি সুখবৰ। আৰু ইতিমধ্যে আমাক মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে যে এডভান্টেজ আসামৰ যিখিনি ইণ্ডাষ্ট্ৰিজ আহিব, আমি যিমানখিনি আমাৰ ফালৰ পৰা কৰিব পাৰি ফেচিলিটেট আমি কৰিম। আৰু সেই ইনষ্ট্ৰাকশ্যনটো আমাৰ বিভাগে গৈছে আৰু অলৰেডি সেই কামখিনি আমাৰ কৰা হৈছে। আৰু মোৰ এইটোৱে এতিয়া পৰিকল্পনা থাকিব আমাৰ আটাইৰে যে নলবাৰীতে এইখিনি যিখিনি আজি MOU স্বাক্ষৰ হৈছে, প্ৰেক্টিকেলি অন ফিল্ডো অতি সোনকালে আৰম্ভ হৈছে। হয় নিশ্চয় 243.42 ইনভেষ্টমেণ্ট ইন ক্ৰ'ৰ এতিয়াই মানে এই ফাৰ্ষ্ট ষ্টেজতে, আৰু সেইটো বাঢ়িব নিশ্চয়, কাৰণ যিখিনি ধৰিছে তাতকৈ আৰু কিছু থাকিব আৰু কিছু থুলমূলকৈও ধৰা হৈছে। কাৰেণ্টলি এইটো ফিগাৰ আছে। আমাৰ আটাইকেইটা ছেক্টৰ আপোনালোকে নিজেই দেখিছে যে ইণ্ডাষ্ট্ৰিজত বহুত আছে। তাৰপিছত আমি আৰু আমাৰ ফালৰ পৰাও পুছ কৰিছিলোঁ যে যিখিনি মানে ৰুৰেল ছেক্টৰ্ছ আছে, যে এগ্ৰিকালচাৰ আছে, আপোনাৰ ফিচাৰিজ আছে, এনিমেল হাজবেণ্ডাৰী আছে, এইবিলাক এটা নতুন ৰূপত আৰু আধুনিকভাৱে কেনেকৈ ইয়াৰ ইণ্ডাষ্ট্ৰিজ কৰিব পাৰি। যিবিলাক ইণ্ডাষ্ট্ৰি আহিছে আপোনালোকে দেখিব যে নট অনলি দ্য চাইজ, মানে চাইজটো নিশ্চিত ভাল, কিন্তু বহুত নতুনত্ব ইয়াতে আছে, যে মানে বিভিন্ন ধৰণৰ আপোনাৰ ধৰক নিউ টেকনলজি ইউজ কৰা হৈছে, ছাষ্টেইনেবল টেকনলজি ইউজ কৰা হৈছে। এটা দেখা গৈছে যে তামোলৰ পাতৰ যিটো মানে আমাৰ প্লেট বনায় তেনেধৰণৰ আছে। স্ম'কড ফিছৰ যিটো ইণ্ডাষ্ট্ৰি, তেওঁলোকে পৰিকল্পনা কৰিছে এক্সপৰ্ট কৰাৰ কাৰণে। এতিয়া আমাৰ নলবাৰী জিলাৰ পৰা ফিছটো স্ম'ক হৈ তাৰে শ্বেল্ফ লাইফটো বঢ়াই সেইটো বিশ্বৰ বিভিন্ন দেশত যাব। তেনেধৰণৰ বহুত মানে আমি চাইজটোতো নিশ্চিতভাৱে চাইজ ইজ দেয়াৰ, এমপ্লয়মেণ্ট পটেঞ্চিয়েল ইজ দেয়াৰ, আৰু যিটো নিউনেছ
ইউজফুলনেছ অফ টেকনলজি ছাষ্টেইনেবিলিটি সেইখিনিও খুব ধুনীয়াকৈ আহিছে হয় নিশ্চিতভাৱে আমাৰ ৱেষ্ট বেংগলৰ পৰা আছে আমাৰ ৰাজস্থানৰ পৰা আছে নৰ্থ ইণ্ডিয়াৰ পৰা আছে চাউথৰ পৰাও আছে তো অল অভাৰ ইণ্ডিয়াৰ পৰা আমাৰ ইয়াতে নলবাৰী জিলাত আহিছে নিউজ এক্সপোৰ্ট ইত্যাদি A to Z